চত মাহৰ সংক্ৰান্তিৰ উৎসৱ চৰক পূজা হিন্দু দেৱতা শিৱৰ গাজন উৎসৱৰ এটি অংশ। জনশ্ৰুতি অনুসৰি ১৪৮৫ খ্ৰীষ্টাব্দৰ সুন্দৰানন্দ ঠাকুৰ নামৰ এজন ৰজাই এই পূজা আৰম্ভ কৰিছিল। প্ৰবাদ আছে আজিৰ দিনটোতেই শিৱ উপাসক বান ৰজা দ্বাৰকাধীশ শ্ৰীকৃষ্ণৰ লগত যুঁজত ক্ষতবিক্ষত হৈ মহাদেৱৰ স্তুতি কৰিছিল। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বঙাইগাঁও জিলাৰ ২ নং নোৱাপাৰাতো উলহ মালহেৰে অনুষ্ঠিত হৈ যায় চৰক পূজা। তাৰে কিছু দৃশ্যাংশ আজি আমাৰ নিউজ টাইম 3 দৰ্শকসকলৰ সন্মুখত। নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ মাধ্যমে সমগ্ৰ অসমবাসীৰ মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই পূজাটো মই জন্ম হোৱাৰ আগৰ পৰা মই এই পূজাটো চাই আহিছোঁ। ঠিক সেইদৰে আমাৰ সমূহ ৰাইজৰ সহায় সহযোগিতাত এইবাৰ এই পূজাটো আমি কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজে খুব ধুনীয়াকৈ আমাৰ সহযোগ কৰিছে আৰু ৰাইজৰ ওচৰত মই আহ্বান জনাইছোঁ যাতে আমি আগন্তুক দিনক এনেকৈ আমি এই পূজাটো চলাই নিব পাৰোঁ। ধন্যবাদ। আমাৰ আজি অন্য বছৰৰ দৰে এইবেলিও আমাৰ যিটো চ'ত মাহৰ লাষ্টৰ দিনা আমাৰ চৰক পূজা এইটো আমাৰ হয়তো 7 দিনীয়া কাৰ্যসূচী থাকে। তো আজি আমাৰ শেষৰ দিনা যিটো আমাৰ চৰক পূজা হয়। তো আমাৰ এইটো পূৰ্বৰ পৰা চলি অহা আমাৰ হিন্দু ধৰ্মৰ এক ঐতিহাসিক আমাৰ। তো এই চৰক পূজাৰ বিষয়ে তাৰমানে আমাৰ হয়তো নেক্সট প্ৰজন্মলৈকে এনেকৈ চলি থাকিব। আৰু আমাৰ তো অন্য বছৰ দৰে এইবাৰো এইবেলিও আমাৰ ২ নং নোৱাপাৰা চৰক পূজা যিটো অনুষ্ঠান উদযাপিত কৰা হৈছে। তো আশা কৰোঁ আমাৰ নেক্সট প্ৰজন্ম আমাৰ আগন্তুক দিনতো এনেকুৱা অনুষ্ঠান হৈ থাকিব। এইটো কঠোৰ নিয়ম নীতিৰ মাধ্যমেৰে এই চৰক পূজা উদযাপন কৰা হয়। তো নমস্কাৰ, আপোনালোকক আমাৰ এই চৰক পূজা অনুষ্ঠানত স্বাগতম জনাইছোঁ। আৰু আমাৰ অন্য বছৰৰ দৰে এইবছৰো আমি চৰক পূজা অনুষ্ঠান আয়োজিত কৰিছোঁ আৰু সেই উপলক্ষে অনুষ্ঠান আমাৰ হৈ গ'ল। আৰু বহুতো ভক্তপ্ৰাণ ৰাইজ ইয়াতে আপোনালোকে দেখি পাইছে যে ইয়াতে কিমান নিয়ম নীতিৰ মাজেৰে আমাৰ এই অনুষ্ঠানটো পৰিচালনা কৰা হয়। আৰু বহুত আপোনাৰ এইটো আগৰ পৰা চলি অহা এটা আমাৰ অনুষ্ঠান, যিহেতু আমি এইটো আমাৰ নতুন প্ৰজন্মৰ পৰা হেৰাই যোৱা নিচিনা এটা মানে পৰিলক্ষিত হৈ গৈছিল। গতিকে আমি এই বস্তুটো নতুন প্ৰজন্মৰ মাজত জীয়াই ৰাখিবৰ কাৰণে আমি বহুত মানে কঠোৰ পৰিশ্ৰম কৰি আমি জীয়াই ৰাখিছোঁ বস্তুটো। আৰু আশা কৰোঁ অহা আমাৰ প্ৰজন্মই এই অনুষ্ঠানটো চলাই নিব। গতিকে তাৰে আমি কামনা কৰিছোঁ। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।